মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ MCQ আলোচনা কৰি আছোঁ। আজি 34 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। দুটা গোলকৰ আয়তনৰ অনুপাত 125:8 হলে গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত হ'ব অপশ্যন A 5:2, অপশ্যন B 25:4, অপশ্যন C 25:2 আৰু অপশ্যন D 5:4। এইটো তোমালোকৰ পৃষ্ঠকালী আয়তনৰ পাঠৰ প্ৰশ্ন। ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটি কৰিবৰ কাৰণে তোমালোকে নৱম শ্ৰেণীত থকা পৃষ্ঠকালী আয়তনৰ ফৰ্মুলাসমূহ মুখস্থ কৰি ৰাখিব লাগিব। তেতিয়াহে এই ধৰণৰ প্ৰশ্নবিলাক তোমালোকে খুব সহজতে কৰিব পাৰিবা। এই প্ৰশ্নটিৰ উত্তৰ আলোচনা কৰাৰ আগত তোমালোকক জনাব বিচাৰোঁ যে আমাৰ ইয়াৰ আগৰ 33টা প্ৰশ্ন আমি সৰু সৰু ভিডিঅ'ৰ ৰূপত প্লেলিষ্টত আপলোড কৰা আছে। তোমালোকে প্লেলিষ্টত গৈ সেই ভিডিঅ'সমূহ চাই ল'বা আৰু সেই ভিডিঅ'সমূহত যদি কিবা ডাউট থাকে তেন্তে কমেণ্ট যোগে মোলৈ জনাবা। এতিয়া আজি প্ৰশ্নটি আলোচনা কৰোঁ। প্ৰথমতেই আমি গোলকৰ আয়তন আৰু গোলকৰ পৃষ্ঠকালীৰ সূত্ৰকেইটা মনত ৰাখি ল'ব লাগিব। গোলকৰ আয়তনৰ সূত্ৰটো হৈছে 4/3 পাই r কিউব আৰু গোলকৰ পৃষ্ঠকালীৰ সূত্ৰটো হৈছে 4 পাই r স্কোৱাৰ। কেৱল গোলকৰ আয়তন পৃষ্ঠকালী বুলিয়ে নহয়, তোমালোকে যিমান সম্ভৱ নৱম শ্ৰেণীৰ আটাইখিনি পৃষ্ঠকালী আয়তনৰ ফৰ্মুলা তোমালোকে মুখস্থ ৰাখিবলৈ যত্ন কৰা, যাতে এই ধৰণৰ প্ৰশ্নসমূহ কৰিবলৈ তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। এতিয়া আজিৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। প্ৰশ্নত দিয়া আছে গোলক দুটাৰ আয়তনৰ অনুপাত 125:8। তাৰমানে দুটা গোলকৰ কথা কৈছে। প্ৰথমটো গোলকৰ আয়তন আৰু দ্বিতীয়টো গোলকৰ আয়তনৰ অনুপাত। এতিয়া গোলকৰ আয়তনৰ সূত্ৰটো আমি ইতিমধ্যেই পঢ়ি আহিছোঁ, 4/3 পাই r কিউব। দুটা গোলক হোৱাৰ বাবে প্ৰথমটো গোলকত ব্যাসাৰ্ধটো r1, দ্বিতীয় গোলকৰ ব্যাসাৰ্ধ r2 বুলি ধৰিছোঁ। গতিকে 4/3 পাই r1 কিউব বাই 4/3 পাই r2 কিউব ইজ ইকুৱেল 125/8। 125ৰ যদি আমি ঘনমূল উলিয়াওঁ তেন্তে পাম 5 আৰু 8ৰ ঘনমূল হ'ব 2, তাৰমানে 5 কিউব বাই 2 কিউব। যেতিয়া r1 কিউবৰ মানটো আমি পাইছোঁ 5 কিউব, r2 কিউবৰ মানটো পালোঁ 2 কিউব, মানে r1 আৰু r2ৰ অনুপাত হ'ব 5:2। তাৰমানে গোলক দুটাৰ ব্যাসাৰ্ধৰ অনুপাত হ'ব 5:2। এতিয়া আমি নিৰ্ণয় কৰিব লাগে গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত। পৃষ্ঠকালীৰ সূত্ৰটো কি হয়? 4 পাই r স্কোৱাৰ। গতিকে দুটা গোলক হোৱাৰ বাবে এটা r1 এটা r2 ধৰিছোঁ। 4 পাই r1 স্কোৱাৰ বাই 4 পাই r2 স্কোৱাৰ। তো r1ৰ ভেলুটো পাইছোঁ 5, r2ৰ ভেলুটো পালোঁ 2, গতিকে 5 স্কোৱাৰ বাই 2 স্কোৱাৰ। 5 স্কোৱাৰ মানে 25, 2 স্কোৱাৰ মানে 4। গতিকে গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত কিমান পালোঁ? 25:4, 25:4। গতিকে প্ৰশ্নটোৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন বি 25:4। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই প্ৰশ্নটিৰ উত্তৰ বুজি পাইছা, কিদৰে কৰিব লাগে সেয়াও তোমালোকে বুজি পাইছা। যদি তোমালোকৰ বুজাত কিবা অসুবিধা হৈছে তেন্তে মোলৈ কমেণ্ট যোগে জনাবা। যদি বুজি পাইছা তেন্তে ভিডিঅ'টো লাইক কৰিবা, তোমালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টি শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও এই ধৰণৰ সমস্যাবিলাকৰ সমাধান কৰিব পাৰে। তোমালোকে ইমান সময় ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 35 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। পৰৱৰ্তী ভিডিঅ'ত এই 35 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি লৈ আহিম। তেতিয়ালৈকে তোমালোকে প্ৰশ্নটি নিজে ঘৰত কৰিবলৈ যত্ন কৰা। তাৰ উত্তৰ কি পোৱা কমেণ্ট যোগে জনাবলৈ নাপাহৰিবা। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক। ধন্যবাদ।